আগৰ ভিডিঅ'ত মই কমন কিছুমান ভাৱ সম্প্ৰসাৰণ আবেদন লিখন আৰু প্ৰতিবেদন লিখন লৈ আহিছিলোঁ আগৰ যেটো ভিডিঅ' আছিলে আৰু আজি মই লৈ আহিছোঁ এছএছএলসিৰ কাৰণে কমন ৰচনা যিবিলাক ৰচনা নেকি প্ৰিভিয়াস ইয়াৰত বহুত বাৰ ৰিপিট হৈছে সেইবিলাক ৰচনা তোমালোকৰ কাৰণে মই আজি লৈ আহিছোঁ চোৱা এছএছএলসি 1992 ত আহিছিলে 1997 ত আহিছিলে 1999 ত আহিছিলে ৰিপিট হৈছিলে বাৰে ৰিপিট হৈছিলে সেইটো হৈছিলে তোমাৰ জীৱনৰ লক্ষ্য যেটো ৰচনা সেইটো বাৰে ৰিপিট হৈছে তাৰ পিছত চোৱা দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ বিজ্ঞানৰ উপকাৰিতা আৰু তলত আৰু আছে বিজ্ঞান আৰু মানৱ সভ্যতাৰ বিকাশত বিজ্ঞানৰ অৱদান তাৰ মানে বিজ্ঞানৰ বিষয়ে তোমালোকে শিকিবা ৰচনাৰ সন্দৰ্ভত যেটো নেকি বাৰে ৰিপিট হৈছে তাৰ পিছত চোৱা এগৰাকী মহান ব্যক্তিৰ জীৱনী নাইবা শ্ৰীমন্ত শংকৰদেৱ বুলি লিখিছে ইয়াত আৰু যেটো নেকি এছএছএলসি 1996 ত আহিছিলে 1996 ত আহিছিলে সো শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে আমি জানিব লাগিব শ্ৰীমন্ত মাধৱদেৱৰ বিষয়ে জানিব লাগিব লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে জানিব লাগিব জুবিন গাৰ্গৰ বিষয়ে আমি জানিব লাগিব অসমীয়া জাতীয় উৎসৱ বিহুৰ বিষয়ে আমি জানিব লাগিব যিবিলাক নেকি সোৱা প্ৰিভিয়াস ইয়াৰত আহিছিলে বাতৰি কাকত আহিছিলে দূৰদৰ্শন আহিছিলে সোৱা ইফালে দূৰদৰ্শন আছে দূৰদৰ্শন আহিছিলে অসমৰ বানপানী সমস্যা আহিছিলে অসমৰ জ্বলন্ত সমস্যা আহিছিলে বানপানীৰ সমস্যাত আমি অনলি বানপানীৰ বিষয়ে লিখিম কিন্তু অসমৰ জ্বলন্ত সমস্যাত আমি বানপানীৰ সমস্যা লিখাৰ উপৰিও আৰু যিমান সমস্যা আছে সেই সকলোবিলাক সমস্যাক আমি ইয়াত উল্লেখ কৰিম তাৰ পিছত চোৱা তোমাৰ প্ৰিয় এগৰাকী সাহিত্যিক হেতু ৰিপিট হৈছে ব্ৰহ্মপুত্ৰ অসমৰ দুখ এটো আহিছিলে 2005 ত আহিছিলে এছএছএলসি 2005 ত আহিছিলে অসমৰ কুটিৰ শিল্পৰ বিষয়ে শিকিবা আৰু পৰিবেশ প্ৰদূষণ সো ইয়াত চোৱা পৰিবেশ প্ৰদূষণ এছএছএলসি 2009 ত আহিছিলে পৰিবেশ প্ৰদূষণ আৰু ইয়াক তোমালোকে ভালকৈ শিকিবা ছাত্ৰৰ কৰ্তব্য পুথিভঁৰাল অসমৰ প্ৰাকৃতিক সম্পদ তুমি পালন কৰা এটি ধৰ্মীয় উৎসৱ এইবিলাকো প্ৰিভিয়াস ইয়াৰত আহা মই যিবিলাক নাম লৈ আছো গুটেকিনি প্ৰিভিয়াস ইয়াৰত আহা অসমৰ এজন দেশহিতৈষী পুৰুষ অসমৰ বনজ সম্পদ তুমি ভালপোৱা এগৰাকী আদৰ্শ ব্যক্তি এইবিলাক বস্তু তোমাৰ প্ৰিয় সাহিত্যিক তোমাৰ প্ৰিয় কবি ইয়াৰ ভিতৰতে পঢ়ে জাস্ট শব্দবিলাক সলনি কৰি দিছে ছাত্ৰ আৰু ৰাজনীতি খেল ধেমালিৰ প্ৰয়োজনীয়তা তাৰ পিছত হৈছে স্কুলৰ আলোচনী আৰু ইয়াৰ উপকাৰিতা সাহিত্যৰতী লক্ষ্মীনাথ বেজবৰুৱা এইবিলাক চোৱা সকলো প্ৰিভিয়াস ইয়াৰৰ ৰচনা হয় সো এইখিনি আছিল তোমালোকৰ কাৰণে কমন ৰচনা আৰু কিছুমান অতিৰিক্ত ৰচনাৰ ভিতৰত আছে চোৱা ছাত্ৰ ছাত্ৰী আৰু সমাজ সেৱা তুমি ভালপোৱা এজন বিখ্যাত ব্যক্তি বা বিজ্ঞানৰ এটি অৱদান এটি অভিনৱ দান কম্পিউটাৰ মাতৃভাষা আৰু মাতৃভাষাৰ সাহিত্য ছাত্ৰ ছাত্ৰী আৰু সমাজ সেৱা পাতনি ছাত্ৰ ছাত্ৰী সমাজ সেৱাৰ বৈশিষ্ট্য সমাজ সেৱাৰ পৰা হ'ব পৰা অভিজ্ঞতা সামৰি এতিয়া সো ইয়াত মই এটা বস্তু চোৱা তোমালোকৰ ৰচনাত সাগে এনেকে তোমালোকক পইণ্ট দি দিব পাতনি আৰম্ভণি ছাত্ৰ আৰু সমাজ আৰু ছাত্ৰ ছাত্ৰীৰ সমাজ সেৱাৰ বৈশিষ্ট্য তাৰ পিছত সমাজ সেৱাৰ পৰা হ'ব পৰা অভিজ্ঞতা তাৰ পিছত সামৰণি তেনেকৈ চোৱা যদি এয়াত চোৱা বিজ্ঞানৰ এটি অভিনৱ দান কম্পিউটাৰ সো প্ৰথমতে পাতনি তাৰ পিছত কম্পিউটাৰ কি তাৰ পিছত কম্পিউটাৰৰ কাৰ্যপ্ৰণালী কম্পিউটাৰৰ উপকাৰিতা অপকাৰিতা সমাজলৈ কম্পিউটাৰে অনা আহা আৰু লাষ্টত সামৰণি সো এনেকৈ পইণ্ট দি দিব পাৰে সো তোমালোকক এনেকৈ দিলে তোমালোকৰ কাৰণে আৰু অতি সহজ আমি বাকি একো লিখিব নালাগে জাস্ট আমি এই পইণ্ট কিটাক এক্সপ্লেইন কৰিম তাৰ পিছত জাতীয় সংস্কৃতি যদি আহে কেনেকৈ লিখিব লাগিব পাতনি প্ৰথমতে তাৰ পিছত জাতীয় সংস্কৃতি কি তাৰ পিছত জাতীয় সংস্কৃতিত আমাৰ ভূমিকা কি হোৱা উচিত তাৰ পিছত জাতীয় সংস্কৃতিৰ সুৰক্ষা দিয়াৰ উপায় তাৰ পিছত লাষ্টত সামৰণি আৰু গুটেইখিনি আমি কি কৰিম প্যাৰাগ্ৰাফ চেঞ্জ কৰি লিখিম তাৰপিছত যদি তুমি ভালপোৱা এগৰাকী ব্যক্তি বিখ্যাত ব্যক্তি ওপৰত আন্ডাৰলাইন কৰিলা তাৰ পিছত পাতনি দিবা
পাতনি দি পেলাই আন্ডাৰলাইন কৰিবা তাৰ পিছত লিখিবা পাতনি মানে ইন্ট্ৰোডাকশন দিবা তাৰ পিছত ব্যক্তিগৰাকীৰ চমু পৰিচয় দিবা ব্যক্তিগৰাকীৰ নাম লিখিবা তাৰ পিছত সেই ব্যক্তিগৰাকীৰ চমু পৰিচয় দিবা কিয় তোমাৰ প্ৰিয় সেই ব্যক্তিগৰাকী তাৰ পিছত পইণ্টত এটো লিখিবা পইণ্ট বিলাক আমি কি কৰিম প্যাৰাগ্ৰাফ চেঞ্জ কৰি লিখিম তেওঁৰ কি আদৰ্শৰে তুমি অনুপ্ৰাণিত পইণ্টটো লিখিবা এক্সপ্লেইন কৰিবা আৰু প্ৰথমতে তোমালোকে মূল্যাংক অৰ্থাৎ নাম্বাৰ চাবা যে কিমান মাৰ্কৰ আহিছে সেই নাম্বাৰ চাই পেলাই তোমালোকে বহল কৰিবা তাৰ পিছত লাষ্টত সামৰণি দি পেলাই লাষ্টত এনেকে আজি দিব পাৰা যেনেকা আৰু কৰি পেলাই মানে সামৰণি হৈছে আৰু কৈ দিব পাৰা সো এখিনি আছিল তোমালোকৰ কাৰণে কমন ৰচনা এছএছএলসি ৰ কাৰণে 2026 ৰ কাৰণে কিয়নো এইবিলাক প্ৰিভিয়াস কোৱেশ্চন পেপাৰত অহা ৰচনা হয় সো আশা কৰিছো তোমালোকৰ কাৰণে এটো উপকাৰিতা আহিব ভিডিওটো উপকাৰ হ'ব তোমালোকৰ সো আজিলৈ ইমানতে সামৰিছো ধন্যবাদ